নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু বহুতে মানে এনেকুৱা কমেণ্ট কৰে, ৰজত ভাই কাম নকৰে, অকল তপনে কৰি থাকে, আমুক তামুক দুনিয়া ঘৰৰ মানে ইনচাল্ট আৰু বহুত কিবা কিবি মাৰে। এইখিনি চাওকচোন ৰজত ভাই কি কৰি আছে। ৰজত ভাই দেখা দেখ এইখিনি মানে ভাত বনাই আছে দেই। এইটো একদম পূৰা কলা চাউল। আৰে ভাই জুইটো দি কমচে কম ভালকৈ দে। কলা চাউল পিকনিক স্পটত আহি পালোঁ, যিহেতু 2025 চনৰ মানে নতুন বছৰৰ পিকনিক আৰু নে কি ভাই? মানে চৌকা বনাই আছোঁ দেই বন্ধুসকল, চাই পাইছে মানে একদম এইখিনি পাথৰখিনি এইটোতে খুচি খুচি গাড়ী পিনি চব লোকেল মানে দেশী ষ্টাইলত আৰু দেশী। বেলেগ মানে কলা চাউলটো কলা চাউলে হয়। কলা চাউল কলা চাউল ধুইছোঁ, পানীও কলা কলা ওলাইছে বন্ধুসকল চাওক না, কলা চাউলটো। আৰু মানে এইটো কি হয় মানে সৰু মিলত খুন্দাৰ কাৰণে ইয়াৰ যোনটো ব্লেকনেছটো আছিলে মানে সেইটো মানে গুচি গ'ল আৰু কলাই হয় চাউলটো। মানে ইয়াত পূৰা চফা কৰা হৈছে, পলিচ কৰা হৈছে। আৰু ইয়াত আমাৰ ইয়াত এইটো কেজি জানেনে 150 টকা কেজি। 150 টকা বেছিও ল'লে নেকি নাজানো আৰু, কিন্তু এইটো পানীটো কথা নাছিল না, কলা ওলাইছে নে এনে চাউলটো ওলাই বগা পানী ওলাই, কিন্তু আহি পালোঁ আমাৰ মেইন লোকেশ্যনত। আৰু এইফালে চাব জুইটো জ্বলাই থৈ গৈছিলোঁ, জুইটো ধুনীয়াকৈ ধৰিছে। এতিয়া মানে ইয়াত পূৰা ৰেডি কৰি লৈ আহিছোঁ। আৰু এইটো মানে ইয়াতে আমি আজি এয়া চাব, যিহেতু কলা চাউলৰ ভাত কেৰাহীত বনাই আছোঁ আজি। প্ৰথমতে এইটো বনাই ল'বগৈ, তাৰপিছত মই মানে মটৰ আলু চব্জিখিনি মই বনাম আৰু ৰজত ভাই বনাব দেই। 5 minutes later. চাব ভাত হৈ গ'ল, ব্লেক ৰাইচৰ ভাত। একচুৱেলি জ্বলি গৈছিলে ন তপন ভাই, মানে ক'লোৱে এইটো নন ষ্টিক হয় নাই, কিন্তু বাঁহৰ চুঙাত বনাব পাৰিলে ভাল আছিলে, কিন্তু বাঁহৰ চুঙাত বনাবলৈ সুবিধাই নাই আমাৰ। আৰু ভাতটো একদম পুৰাং ভাতৰ নিচিনা হৈছে ন ভাই, খাই মজা লাগিব ন। এইফালে কেৰাহী মানে তপন ভাই ধুই আনিছিলে যিহেতু, আৰু কেৰাহীটো ধুই দিলোঁ ৰেডি। এতিয়া চাব কেৰাহীটো পাতি দিলোঁ ইয়াতে। এয়া জিৰাটো দিয়ে দিলে, মানে কেৰাহীটো মানে তেলটো ঢালা লগালগ জিৰা দিয়ে দিলে দেই ৰজত ভাই। অকণ হল্ড কৰ ভাই। এইফালে চাবচোন জিৰাখিনি পূৰা হালকাকৈ কোলা কোলা হৈ গৈছে, মানে গল্ডেন ব্ৰাউন হৈ গ'ল। গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া এইফালে চাব জলকীয়াখিনি দি দিম। ৱাও, এতিয়া এইফালে চাব, এয়া আদা আৰু জলকীয়া খুন্দাখিনি আৰু ইয়াত এতিয়া যাব হালধি পাউডাৰ সোৱাদ অনুসাৰ দেই, নিমখ। এতিয়া এইফালে চাব আলু বিলাহী ধনিয়া একেলগত দি আছে, একেলগে দি দিছে আৰু মানে আমাৰ বৰ্তন নানাৰ কাৰণে এনেকুৱা হ'ব হয়নে ভাই। আৰু মানে বন্ধুসকল, ৰজত ভাইক আপোনালোকে কৈ থাকে ন কমেণ্টত, একো নাজানে। এতিয়া আলু মটৰ বিলাহী ধুনীয়াকৈ তাই তৰকাৰী বনাই আছে মানে আমাৰ আজিৰ ৰেচিপিটো মানে। আৰু কলা ভাতটো ইয়ে বনালে, মই ধুই দিছিলোঁ। আৰু কিনো ক'ম, কেনেকুৱা হৈছে, নিমখ মছলা একদম পূৰা নিৰামিষ কি ধুনীয়া চাইছে নে, নিৰামিষ চব্জি ইমান ধুনীয়াকৈ বনাই আছে ৰজত ভাই। মিক্স চব্জি প্ৰায় ধুনীয়াকৈ ফ্ৰাই কৰা হ'ল। এতিয়া লাষ্টত ইয়াত জ্বলি গৈছেতো, সেইকাৰণে হালকাকৈ পানী দি দিছে। ইয়াক ড্ৰাই ফ্ৰাই কৰা হ'ব ন, মানে সিজিবৰ কাৰণে আৰু সিজিবৰ কাৰণে আৰু যিহেতু পানীটো দিয়া হৈছে। বেছি পানী দিয়া নাই আমি ন, আমাৰ কেৰাহীটো পাতল কেৰাহী, ননষ্টিক কেৰাহী। ঢাকনি ঢাল। 5 minutes later. এইফালে চাব ভাত বাঢ়ি আছে তপন ভাই।
এইফালে মোৰ কাৰণে বাঢ়ি আছে প্ৰথমতে, তাৰপিছত তপন ভাই মানে ডাইৰেক্ট কেৰাহীতে ল'ব আৰু অন দি কেৰাহী। ভাতটো চাই পাইছে কলা কলা ভাত মানে দেই, কলা চাউলৰ ভাত, গম পাইছে আৰু। ৰজত ভাই হ'বনে? হৈ যাব হৈ যাব হৈ যাব হৈ যাব ভাই, বেছি নালাগে। এইটো বিয়াৰ বুলি নাই দেই, পানী পানী খাই আদায় মানে এই খতম কৰিলে আৰু খাই পেলাই। এইফালে চাব গ্ৰেভিটো যি টেষ্টি হৈছে নহয়, গ্ৰেভিটো কি ক'ম মানে, একদম চাৰ চান লগাই দিছে। হৈ যাব হৈ যাব ঐ ভাইয়া, হৈ যাব, মোক ইমান নালাগে, হৈ যাব, বাকীখিনি তই লৈ ল। এইফালে তপন ভাই মানে সেইকাৰণে বাঢ়ি আছেগৈ আৰু। ভাতটো একদম পুৰাং ভাতৰ নিচিনা হৈছে। কেনেকুৱা লাগিব আজি? যিহেতু মানে একো ডিছপ'জেল হিচাপে একো অনা নাই, গাঁৱলীয়া ষ্টাইলত খাম আজি আমি। ভাতৰ আঠা চাব না, কেনেকুৱা আঠা মানে ভাতৰ। ৰজত ভাই দিলোঁ তোক, থেংক ইউ দেই। এনেই ফাইনেলি এইফালে চাব কলা চাউলৰ ভাত আৰু লগতে মটৰ আলু তৰকাৰী। এইফালে ভাতটো ল'লোঁ দেই, এনেকৈ আলুৰ লগত লওঁ। আৰু আৰু মই এইখিনি লৈ ল'লোঁ, যিহেতু কলা চাউলৰ ভাত, ভাতটোকে অকণমান ফাৰ্ষ্টত এনেই খাই চাওঁ, ফাইনেলি এইফালে এনেই চাব খাই চাওঁ কেনেকুৱা কলা লাগে। চাউলৰ ভাত আৰু লগতে মটৰ আলু তৰকাৰী। এইফালে চাব তপন ভাই পূৰা দি আছে। অকল ভাতটো খাইছোঁচোন ভাই। অঁ, এইফালে ভাতটো আপোনাৰ নাই। আঠাটো চাওক না, আঠাটো চাওক বহুত আপোনাৰ, আঠা আছে ন চাউলটো। আঠাটো চালে গম পাব, একদম পুৰাং চাউলৰ নিচিনা হৈছে। এয়া ये गया मेरा मुंह में। কলা চাউলৰ ভাত লগত মটৰ আলু তৰকাৰী, মজা।